ছাৰ এওঁলোক কেনেকুৱা মানুহ বছ আৰু নয়না মেমে মোক কিমান ট্ৰাষ্ট কৰে মোৰ পইচাৰ প্ৰব্লেম হোৱা বুলি ক'লত লগে লগে তেওঁলোকে চেক কাটি দিলে মই তেওঁলোকৰ বিশ্বাসত মই লেকচাৰ বাজি বন্ধ কৰা আৰু নয়নাই জিনিছিল লৈ লোৱা নলওঁ আৰু মই এক টকাও বৰ্মা কইনাই ঘৰ এৰি যোৱাই নাই আৰু তুমি নদী বোৱালাই চকু পানীবোৰ সাঁচি ৰাখা বৰ্মা কইনা যাবলৈ এতিয়াও বহুত বাকী আছে তই মোৰ লগত এতিয়া ধেমালি নকৰিবিচোন ভৱিষ্যতে যেতিয়া মাক হৈ নিজৰ ছোৱালী বিয়া দি উলিয়াই দিবি তেতিয়া বুজি পাবি এনেকুৱা সময়ত মাকৰ অৱস্থা কেনেকুৱা হয় ছোৱালী বিয়া দি উলিয়াই দিয়া মানে মাকৰ ঘৰখন পৰ হৈ পৰে মই বুজি পাওঁ বৰ্মা কিন্তু তুমি যদি এনেকৈ কান্দা কাটা কৰি থাকা কইনাৰ কি হ'ব কোৱাচোন আৰু তাই বিয়া হৈ গ'লেও অনন্যাটো তোমাৰ লগতে থাকিব আৰে বাকী আমিবোৰতো আছোৱে তোমাক লগ দিবলৈ এতিয়াতো মোৰ একো কামো নাই ঘৰত যেতিয়াই মন যায় তোমাৰ লগত আড্ডা দিবলৈ আহি যাম বুজিলা আৰু গতিকে এতিয়া নো কান্দা কান্দি মাত্ৰ হাঁহি হাঁহি কইনাক এতিয়া বিদায় দিব লাগে বুজিলা এইবোৰ কথা বাদ দে বাৰু দৰা ঘৰৰ পৰা কিবা খবৰ দিছেনে কোনটো ফাইনেল কৰিম কোৱাচোন আৰে ফাইনেল কৰা না হেয়াৰ ড্ৰেছাৰজনো ৰৈ আছে মায়ে দেখিলে গালি পাৰিব মোক যেতিয়া পিন্ধিব লাগে মই পিন্ধিম নহয় কি হৈছে নয়না কি বা হৈছে মা একো বুজি পোৱা নাই মানে সি একোৱেই নকয় ইমান কেইযোৰ ড্ৰেছ বাছি আনিছো কোনযোৰ পিন্ধিব কোৱাই নাই মই অথনিৰ পৰা ৰৈ আছো মানে কিয় ৰৈ আছ 1 ঘণ্টা হ'ল লগ্ন আৰম্ভ হ'ব এতিয়া সি ক'লে গৈছে নাজানো ক'ত বা গ'ল কাৰোবাক ফোন কৰি আছে ফোনটো ধৰা নাই নেকি সি ৰেষ্টলেছ হৈ আছে আৰে আজিও তাৰ মানে তাৰ এইটো বাবা আজি তই বিয়াৰ দিনাখনে এইবোৰ কৰি আছ যে নহয় মা কথাবোৰ তেনেকুৱা নহয় ড্ৰেছটো ফাইনেল হ'লে ভাল আছিল কি একেটা কথাতে লাগি আছে যি কৰ সোনকাল কৰ মোৰ বহুত কাম আছে ইমান ধুনীয়া লাগিছে দৰাই তোক দেখিলে একেবাৰে ফ্লেট হৈ যাব ঐ হানিমুনত ক'ত নিব ক না যা এইজনী কাৰ মেছেজ হা নহয় লগৰ এজনী মই দৰাৰ বুলিয়ে ভাবিছিলোঁ
আচলতে নৱনীতাৰ লগত মোৰ কেইদিনমান ধৰি অলপ প্ৰব্লেম চলি আছে আৰু কেইদিনমান ধৰি অলপ বেছি হৈছে আৰু আজিতো তাই মোৰ ফোনো ৰিচিভ কৰা নাই ঠেপ বলিয়াটো আজি তোমাৰ বিয়া আৰু তুমি এইবোৰত লাগি আছা লাগি থকা নাই কি কৰি আছা তেনেহ'লে চব মানুহ ৰৈ আছে লগ্নৰ সময় হ'লে তুমি ওলোৱা কোনযোৰ কাপোৰ পিন্ধিবা সেইটোৱে এতিয়ালৈকে ঠিক কৰিব পৰা নাই কি হৈছে আৰে তাই দেখোন মোৰ ফোনে ৰিচিভ কৰা নাই কৰিব কইনাজনী কিমান ব্যস্ত থাকে তুমি নাজানা নেকি নহয় মই তাইক ৰাতিপুৱাৰ পৰাই ফোন কৰি আছোঁ তাই মোৰ ফোনটোতো ৰিচিভ কৰাই নাই মোক কল বেকো কৰা নাই আৰে আজিৰ দিনটোত কইনাজনীৰ কিমান কাম থাকে জানা কিমান সাজিব কাচিব থাকে আৰু তেওঁলোকৰতো মানুহো ইমান নাই চব এৰি তোমাৰ লগত ফোনত কথা পাতি থাকিব নেকি কিন্তু আৰে বাবা কি কৰি আছ ৰেডি হোৱা নাই যে গৈ আছোঁ দেউতা গৈ আছ নহয় যাব লাগে গৈ আছে ৰবা দেউতা ৰবা তুমি একো চিন্তা নকৰিবা তুমি ৰেডি হোৱা মই কাপোৰখিনি উলিয়াই আনো বিয়া হৈ যোৱাৰ পিছত কিন্তু পাহৰি নাযাবি ফোন কৰি থাকিবি হা ৰচোন বাহিৰত কি কাম হৈ আছে মই চাই আহোঁ হেল্ল' 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 মই ইমানবাৰ ফোন কৰি আছোঁ এবাৰতো ফোনটো ৰিচিভ কৰিব পাৰা কিবা ইমাৰ্জেঞ্চিতহে ফোনটো কৰি আছোঁ সেনেকৈ যে ক'ত থাকা যে ফোনটো ৰিচিভে কৰিব নোৱাৰা নহ'লে বুৱাৰীৰ তলত থাকিব লাগিব মিল গয়া তুমি সাজু হোৱা দেই আমাৰ ল'ৰাই ৰাতিপুৱাই তোমালৈ চাহ বনাই আনিব দিয়া দিয়া এতিয়া দৰাই কইনাক আঙুঠিটো পিন্ধাই দিয়া
কেনেকৈ কৰিব? দেউতাকটো কইনাৰ বোধহয় নাই। মই সম্প্ৰদান কৰিম। ইমান ভাল ছোৱালী এজনীৰ সম্প্ৰদান মই কৰিব পাৰিলে খুব আনন্দিত হ'ম। মোৰ যিহেতু ল'ৰা ছোৱালী নাই, গতিকে মই এই ছোৱালী দুজনীকে মোৰ ছোৱালী বুলি ভাবোঁ। নহলে বুৱাৰীৰ তলত থাকিব লাগিব। মিল গয়া। তুমি সাজু হোৱা দেই, আমাৰ ল'ৰাই ৰাতিপুৱাই তোমালৈ চাহ বনাই আনিব। দিয়া দিয়া, এতিয়া দৰাই কইনাক আঙুঠিটো পিন্ধাই দিয়া, লাজ কৰিব নালাগে। আমাৰ কইনা লাজ কৰিয়াই। আমাৰ কইনা বৰ লাজুকী দেই, পুৰণি ডঙাই নাই। আজিকালি কইনাই ফটোশ্বুট কৰি তত নাপায়। মই আচলতে সম্পূৰ্ণ ৰীতি নীতিৰে বিয়া হ'ব বিচাৰিছোঁ, গতিকে সকলো নিয়ম হোৱাৰ পাছতহে মই উৰণি দাঙিম। সকলোৱে মিলি ফটো উঠিব পাৰি তেনেহ'লে। নিয়মবোৰ শেষ হৈ লওক, ফটো পাছত উঠিম। হ'ব হ'ব, তহঁতে কইনাক আজিয়ে ইমান আমনি কৰিব নালাগে। ব'লা বোৱাৰী, তোমাক ৰুমটো দেখুৱাই দিওঁ আহা। কাজরি কাজরি যেন তুমি মেঘালি, দুচকুৰে সপোন সপোন হৈ ৰোৱা, অনুভৱী অনুভৱী হিয়াৰে ৰদালি, লাহে লাহে আহি মোৰ সপোন হোৱা। সজন সজন নয়নে পাগল পাগল কৰিলে, মনে 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 হৃদয়তে ৰোৱা, ঘনে ঘনে আহি কিনো কৈ যোৱা। জিয়া জিয়া মায়া মায়া, জিয়া জিয়া মায়া মায়া, এসাগৰ মৰমেৰে তুমি মোৰ মোৰ খোৱা। প্রিয়া